নমস্কাৰ সকলোকে আসাম নলেজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ 20টা MCQ আলোচনা কৰিম। অনাগত দিনত আমি অসম বুৰঞ্জীৰ A to Z একাদিক্ৰমে এটা অসম বুৰঞ্জীৰ সিৰিজ আপোনালোকলৈ আগবঢ়াম, যিটো সিৰিজত অসম বুৰঞ্জীৰ সকলো সিলেবাস উপলব্ধ হ'ব আৰু অসমৰ সকলো এক্সামৰ বাবে অতি দৰকাৰী হ'ব। আহক আমি আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ পিতৃ ৰুদ্ৰসিংহই পোনপ্ৰথমে বাঁহ বেতেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল। পিছত প্ৰমত্ত সিংহ ৰজা হোৱাত পিতৃৰ বাঁহ বেতেৰে নিৰ্মাণ কৰা ৰংঘৰটোৰ সলনি আজিৰ ৰংঘৰটোৰ নিৰ্মাণ কৰিছে। সেয়েহে আধুনিক ৰংঘৰটো নিৰ্মাণকাৰী বা নিৰ্মাতা বুলি ক'লে প্ৰমত্ত সিংহক আমি ক'ব পাৰিম। আপোনালোকে দেখিছে প্ৰশ্নটোৰ কাষতেই ৰংঘৰৰ ছবিটো, এইটোৱে হৈছে প্ৰমত্ত সিংহই নিৰ্মাণ কৰা ৰংঘৰ। আহক আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব চুকাফা। চুকাফাই 1229 চনৰ 2 ডিচেম্বৰ তাৰিখে অসমত ৰাজ্য স্থাপন কৰিছিল। সেয়েহে আহোমসকলৰ প্ৰথম ৰজা হিচাপে চুকাফাক কোৱা হয়। যিহেতু 2 ডিচেম্বৰ তাৰিখে অসমত ৰাজ্য স্থাপন কৰিছিল, সেইকাৰণে 2 ডিচেম্বৰ তাৰিখটোক চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। 1987 চনত পোনপ্ৰথমবাৰৰ বাবে অসমত চুকাফা বা অসম দিৱস পালন কৰা হৈছিল। তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। আজিৰ ভিডিঅ'টোৰ 3 নম্বৰ প্ৰশ্নটো হৈছে নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই শিৱসাগৰত 1703 চনত নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আৰু এই শিলৰ সাঁকো প্ৰায় 60 মিটাৰ দীঘল। আপোনালোকে প্ৰশ্নটোৰ কাষতেই নামদাঙৰ শিলৰ সাঁকোৰ ফটোখন দেখা পাইছে। আজিৰ 4 নম্বৰ প্ৰশ্নটো হৈছে শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব ঘ শিৱসিংহ। শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে শিৱসাগৰৰ শিৱদৌল নিৰ্মাণ কৰিছিল। আপোনালোকে প্ৰশ্নটোৰ কাষতেই শিৱসাগৰৰ শিৱদৌলৰ ফটোখন দেখা পাইছে। আপোনালোকে শিৱসাগৰত গ'লে শিৱদৌল দৰ্শন কৰি আহিব। এতিয়া আমি 5 নম্বৰৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আহোম বংশৰ শেষ স্বাধীন ৰজাজনৰ নাম কি? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব পুৰন্দৰ সিংহ। আহক আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে দিহিঙীয়া ৰজা হিচাপে কোনজন আহোম স্বৰ্গদেউক জনা যায়? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা হিচাপে জনা যায়। আমি চুহুংমুঙৰ বিষয়ে এটা সৰু ডাটা আপোনালোকক আগবঢ়াইছোঁ, আপোনালোকে নোট কৰি ল'ব। আহক আমি 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চুহুংমুং। আমি এই প্ৰশ্নটোৰ লগতে আকৌ চুহুংমুঙৰ এটা চুমু ডাটা আপোনালোকলৈ আগবঢ়াইছোঁ। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমত পোনপ্ৰথমে লোকপিয়ল আৰু অৰ্থনৈতিক অৱস্থাৰ অনুসন্ধান কৰা হৈছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব চুহুংমুং। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। ন নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত আহোম ৰাজত্বত প্ৰথম মুছলমানে আক্ৰমণ কৰিছিল? অপশ্যন ক চুকাফা, অপশ্যন খ চুকাম্ফা, অপশ্যন গ চুডাংফা, অপশ্যন ঘ চুহুংমুং।
শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চুহুংমুং। 10 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত আহোমসকলৰ পূৰ্বৰ আইজোতা শব্দৰ পৰিৱৰ্তে হিন্দুৰ শব্দ গ্ৰহণ কৰে? 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 11 নম্বৰ কোনজন আহোম স্বৰ্গদেউক বামুণী কোঁৱৰ নামেৰে জনা যায়? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব অপশ্যন গ চুডাংফা। ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। আমি ইয়াৰ সৰু ডাটা এটা আপোনালোকলৈ ফটো আকাৰে আগবঢ়াইছোঁ, আপোনালোকে নোট কৰি ল'ব। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেউৱে স্বৰ্গোৱাত ৰাজধানী পাতিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ চুডাংফা। 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলিও নামেৰে জনা যায়। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোনজন আহোম স্বৰ্গদেউৰ দিনত শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব চুডাংফা। চুডাংফাই শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ কৰিছিল পোনপ্ৰথমে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোনজন আহোম স্বৰ্গদেউৱে পিতৃ হত্যা কৰিছিল? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চুক্লেংমুং। চুক্লেংমুঙে পিতৃ চুহুংমুঙক হত্যা কৰিছিল বুলি কোৱা হয়। আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 15 নম্বৰ কোনজন আহোম ৰজাই গড়গাঁৱত ৰাজধানী পাতিছিল? অপশ্যন আছে 4টা, শুদ্ধ উত্তৰ হ'ব চুক্লেংমুং। চুক্লেংমুঙে গড়গাঁৱত ৰাজধানী পাতিছিল। আহক আমি 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 16 নম্বৰ অসমলৈ মানসকলক কোনে আনিছিল? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব বদন চন্দ্ৰ বৰফুকন। প্ৰশ্নটোৰ কাষত বদন চন্দ্ৰ বৰফুকনৰ আমি এখন ফটো ৰাখিছোঁ, আপোনালোকে চাই ল'ব। তেওঁৱে পোনপ্ৰথমে অসমলৈ মানসকলক লৈ আনিছিল, পিছত অসমৰ বাবে মানসকল কাল হৈ পৰিছিল। মানসকলে দ্বিতীয়বাৰ অসমত কেতিয়া আক্ৰমণ কৰিছিল? প্ৰশ্নটো অকণমান ভুল হ'ল। অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1819। 1819 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে আহোম সেনাপতি জগন্নাথ ঢেকিয়াল ফুকন আৰু মানৰ সেনাপতি মিহিংগিমায়া তিলুৱালাৰ মাজত মান আৰু আহোমসকলৰ দ্বিতীয় যুদ্ধ হৈছিল। 18 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। মানসকলে প্ৰথম অসমত কেতিয়া আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1817 চনত। 1817 চনৰ 27 মাৰ্চ তাৰিখে ঘিলাধাৰীত মান আৰু আহোমৰ প্ৰথম যুদ্ধ হয়। কাষত বদন চন্দ্ৰ বৰফুকনৰ ফটো দিয়া হৈছে। বদন চন্দ্ৰ বৰফুকনে প্ৰথম মানসকলক অসমলৈ আক্ৰমণ কৰিবলৈ লৈ আনিছিল। 19 নম্বৰ মানসকলে অসমত শেষবাৰ কেতিয়া আক্ৰমণ কৰিছিল? প্ৰশ্নটো অকণমান ভুল আছে। অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব 1821 চন। আমি 20 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 20 নম্বৰ প্ৰশ্নটো হৈছে বদন চন্দ্ৰ সিংহক কোনে হত্যা কৰিছিল? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব ৰূপসিং। ৰূপসিং নামৰ এজন চিপাহীয়ে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। ৰাজমাতা ৰাজমাৱে নিৰ্দেশত ৰূপসিং নামৰ চিপাহীজনে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ প্ৰধান সেনাপতি কোন আছিল? অপশ্যন দিয়া আছে 4টা, শুদ্ধ উত্তৰ হ'ব অপশ্যন ক মিংগিমাহা তিলুৱালা। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।